নমস্কাৰ মই নয়ন ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজি আমি এই ভিডিঅত আলোচনা কৰিম এক অতি গুৰুত্বপূৰ্ণ স্বাস্থ্য সমস্যাৰ বিষয়ে আৰু সেইটো হৈছে উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ। আজিকালি আমাৰ ব্যস্ত জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবে এই সমস্যাত বহুতো ভুগিছে, কিন্তু চিন্তা নকৰিব, সঠিক জ্ঞান আৰু কিছু সাৱধানতা অৱলম্বন কৰি এই সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰি। সেইবাবে আজিৰ এই ভিডিঅটোত মই আপোনালোকক এনেকুৱা কেইটামান উপায় কম যিকেইটা আপোনালোকে মানি চলি হাই বিপি সমস্যাটো কমাই ৰাখিব পাৰি আৰু লগতে হাই বিপিৰ পৰা মুক্তি পাব পৰা আপোনালোকে ঘৰতে কৰিব পৰা কেইটামান সহজ এক্সাৰসাইজ দেখাই দিম। তেন্তে আহক আমি আজিৰ ভিডিঅটো আৰম্ভ কৰোঁ। এতিয়া আমি জানো আহক উচ্চ ৰক্তচাপ বুলিলে কি বুজো। চাওক, যেতিয়া আমাৰ হৃদয়যন্ত্ৰই তেজ পাম্প কৰি শৰীৰৰ বিভিন্ন অংশলৈ পঠিয়ায় তেতিয়া আমাৰ দেহত থকা ধমনী বা আৰ্টাৰীৰ গাত অতিৰিক্ত চাপ পৰে, আৰু যদি এই চাপ স্বাভাৱিকতকৈ বেছি হয় তেতিয়াহ'লে আমি ইয়াক উচ্চ ৰক্তচাপত ভোগা বুলি ক'ব পাৰো। আনহাতে যদি আমি ইয়াক একেবাৰে সহজ ভাষাত কওঁ তেতিয়াহ'লে এনেকুৱা ধৰণৰ হ'ব যে যদি আমাৰ দেহত তেজ চলাচলৰ স্পীডটো স্বাভাৱিকতকৈ বেছি হয় তেতিয়াহ'লে আমি ইয়াক হাই ব্লাড প্ৰেছাৰত ভোগা বুলি ক'ব পাৰো। সাধাৰণতে আমাৰ দেহৰ ৰক্তচাপ 120ৰ পৰা 80 mmHgৰ ভিতৰত থাকিলে, কিন্তু যদি এই ৰক্তচাপ 140ৰ পৰা 90 mmHg বা তাতোকৈ অধিক হয় তেতিয়াহ'লে ইয়াৰ প্ৰতি গুৰুত্ব দিয়াটো প্ৰয়োজন। এতিয়া আমি জানো আহক উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ হোৱাৰ কাৰণবোৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে। উচ্চ ৰক্তচাপ হোৱাৰ কাৰণ কেইবাটাও থাকিব পাৰে। তাৰ ভিতৰত যদি আমি নিমখ বেছিকৈ খাওঁ তেতিয়াহ'লে আমাৰ উচ্চ ৰক্তচাপ হ'ব পাৰে। লগতে যদি আমাৰ দেহৰ ওজন বেছি হয় আৰু লগতে যদি আমি তেল মছলা জাতীয় খাদ্য বেছিকৈ খাওঁ, যদি আমি শাৰীৰিক কাম কাজ কমকৈ কৰোঁ তেতিয়াহ'লে আমাৰ উচ্চ ৰক্তচাপ হ'ব পাৰে। তাৰ লগতে মানসিক চাপ আৰু বংশগত কাৰণতো আমাৰ উচ্চ ৰক্তচাপ হ'ব পাৰে। এতিয়া আমি জানো আহক উচ্চ ৰক্তচাপৰ লক্ষণসমূহ কেনেকুৱা ধৰণৰ হ'ব পাৰে। 1 নম্বৰতে হৈছে মূৰৰ বিষ, বিশেষকৈ মূৰৰ পিছফালে বিষ হোৱা, আৰু 2 নম্বৰতে হৈছে বুকুৰ বিষ বা বুকুখন গধুৰ অনুভৱ হোৱা। 3 নম্বৰতে হৈছে আমাৰ চকুৰ দৃষ্টি অস্পষ্ট হোৱা। 4 নম্বৰতে হৈছে আমি কিবা কাম কৰিলে অতি ভাগৰ ধৰা বা উশাহ নিশাহ লোৱাত কষ্ট পোৱা। এই লক্ষণসমূহ যদি আমাৰ শৰীৰত দেখা দিয়ে তেতিয়াহ'লে আমি তৎক্ষণাত ৰক্তচাপৰ পৰীক্ষা কৰিব লাগে, কাৰণ এই ৰক্তচাপৰ সমস্যাৰ বাবে আমি ভয়ংকৰ সমস্যাত পৰিব পাৰোঁ। এতিয়া আমি জানো আহক উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰত আমি কি কৰিব লাগে। যদি আপোনাৰ ৰক্তচাপ বেছি ধৰা পৰে তেতিয়াহ'লে আপুনি প্ৰথমে শান্ত হ'বলৈ ট্ৰাই কৰক। বেছি চিন্তা কৰি থাকিলে বা বেছি মানসিক চাপ লৈ থাকিলে আপোনাৰ ৰক্তচাপ বেছি হ'ব পাৰে। তাৰ পৰিৱৰ্তে আপোনালোকে গভীৰ উশাহ নিশাহ ল'বলৈ চেষ্টা কৰক বা মেডিকেশ্যন কৰিবলৈ ট্ৰাই কৰক। দ্বিতীয়তে আপোনালোকে সেই সময়খিনিত নিমখীয়া বস্তু খাবলৈ এৰক বা নিমখ কমকৈ খাবলৈ ট্ৰাই কৰক। তাৰ পৰিৱৰ্তে আপোনালোকে ডাবৰ পানী বা নেমুৰ পানী খাব পাৰে, ই ৰক্তচাপ কমোৱাত সহায় কৰে। 3 নম্বৰতে যদি আপোনালোকক ডক্তৰে দিয়া হাই ব্লাড প্ৰেছাৰৰ কাৰণে কিবা ঔষধ আছে তেতিয়াহ'লে আপোনালোকে সময়মতে তাকে খাবলৈ চেষ্টা কৰিব লাগে। 4 নম্বৰতে আপোনালোকে নিয়মিত এক্সাৰসাইজ কৰিবলৈ ট্ৰাই কৰিব লাগে। আপোনালোকে প্ৰতিদিনে কমেও 30ৰ পৰা 1 ঘণ্টা সময় খোজ কাঢ়িবলৈ চেষ্টা কৰিব লাগে বা যিকোনো ধৰণৰ শাৰীৰিক এক্টিভিটি কৰিবলৈ ট্ৰাই কৰিব লাগে। ইয়াৰ লগতে যদি আপোনালোকে ফিজিঅথেৰাপি এক্সাৰসাইজৰ দ্বাৰা হাই বিপি সমস্যাটো কমাব বিচাৰে তেতিয়াহ'লে মই আপোনালোকৰ বাবে আগতে ভিডিঅ' বনাই দিছোঁ, আপোনালোকে আই বুটামত শ্ব' হৈ থকা ভিডিঅ'টোত ক্লিক কৰি সেই বিষয়ে জানিব পাৰিব। 5 নম্বৰতে কৰিবলগীয়া উপায়টো হৈছে আপোনালোকে প্ৰতিদিনে সুষম আহাৰ খাবলৈ ট্ৰাই কৰক। কেঁচা শাক পাচলি, ফল মূল আদি খাবলৈ ট্ৰাই কৰক। তেল মছলা আদি কমকৈ খাওক, লগতে ধূমপান বা মদ্যপান আদি ত্যাগ কৰক, আৰু লগতে প্ৰতিদিনে আপোনালোকে 7ৰ পৰা 8 ঘণ্টা সময় টোপনি মাৰিবলৈ চেষ্টা কৰক। আমাৰ ঘৰত থকা নহৰু উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰৰ বাবে অতি উপযোগী। সেইবাবে আমি উচ্চ ৰক্তচাপৰ সমস্যাত 1ৰ পৰা 2 কোণ নহৰু পানীৰ সৈতে মিলাই খাব পাৰোঁ। তাৰ লগতে আমি তুলসী নেমুৰ পানী খাব পাৰোঁ। লগতে আমি ডাৰ্ক চকলেট মধ্যমীয়া পৰিমাণে খাব পাৰোঁ। এইবোৰে আমাৰ ৰক্তনলীৰ স্বাস্থ্য উন্নত কৰে। কিন্তু মনত ৰাখিব, এইবোৰ হাই ব্লাড প্ৰেছাৰৰ কাৰণে ঔষধৰ বিকল্প নহয়, ই কেৱল সহায়ক মাত্ৰ। এতিয়া আমি জানো আহক আমাৰ উচ্চ ৰক্তচাপ হ'লে কেতিয়া আমি ডাক্তৰৰ ওচৰলৈ যাব লাগে। যদি আমাৰ ৰক্তচাপ 180ৰ পৰা 120 mmHg বা তাতোকৈ অধিক হয় আৰু তাৰ লগতে যদি আমাৰ মূৰৰ বিষ হয়, বুকুৰ বিষ হয় আৰু লগতে যদি বমি বমি ভাব লাগে তেতিয়াহ'লে আমি তৎক্ষণাত ডক্তৰৰ ওচৰলৈ যাব লাগে। তাৰপিছত আমি ডক্তৰে দিয়া পৰামৰ্শ মতে টেবলেট বা যি কৰিবলৈ দিয়ে সেইটো কৰিবলৈ চেষ্টা কৰিব লাগে, কিয়নো এই উচ্চ ৰক্তচাপৰ সমস্যাৰ বাবে আমাৰ ষ্ট্ৰোক বা হাৰ্ট এটেক আদিও হ'ব পাৰে। আজিলৈ এইখিনিয়ে। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ হ'লেও সহায় হ'ব, আৰু ইয়াৰ লগতে যদি আপোনালোকৰ পৰিয়ালৰো কোনোবা হাই বিপিৰ সমস্যাত ভুগি আছে তেওঁলোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তাৰ লগতে যদি আপোনালোকে কঁকালৰ বিষৰ সমস্যাত ভুগি আছে তেতিয়াহ'লে লেফ্ট চাইডে শ্ব' হৈ থকা ভিডিঅ'টোত ক্লিক কৰি সেই বিষয়ে জানিব পাৰিব, আৰু যদি আপোনালোকে ডিঙিৰ বিষৰ সমস্যাত ভুগি আছে তেতিয়াহ'লে ৰাইট চাইডে শ্ব' হৈ থকা ভিডিঅ'টোত ক্লিক কৰি সেই বিষয়ে জানিব পাৰিব।